আমচু হক নহওক হয়তো নহ'ব পাৰে তেনেকুৱা যি ধৰণে তেওঁলোকে ডাঙৰ কৰিব বিচাৰি আছে আমাৰ মাজত আমাৰ জাতিটোক ক্ষতি কৰাৰ কাৰণে এটা অপচেষ্টা কৰি থকা হৈছে ৰাস্তা ইতিমধ্যে বহলীকৰণ হৈছে পঞ্চায়ত ফুট হলে সাফিচিয়েন্ট হ'ব আপোনালোকে মানুহৰ পেটত লাত মাৰাৰ কাৰণে চেষ্টা নকৰিব বিধায়ক মজিবুৰ ৰহমান সাহেব বিধায়ক হোৱাৰ পিছৰ পৰাই প্ৰথম কাম বেছিমাৰীৰ বজাৰখনৰ প্ৰথম সেই পানী গুচোৱাৰ কামটো মজিবুৰ ৰহমান সাহেবে কৰিছিল তাৰ পিছত বজাৰৰ ভিতৰত গলিত সোমাব পৰা বুকা একদম খুব বুকা মানুহ সোমাব পৰা কোনো ব্যৱস্থাই নাছিল সেই বুকাবিলাকো যাতে নাথাকে তাতো পকীকৰণ কৰি হিল বালি দি কেনে সেইবিলাকো উন্নত কাম আমাৰ বিধায়ক মহোদয়ে কৰিছে ইয়াৰ উপৰিও সবজি মাৰ্কেটত এটা ভাল ঘৰ বনোৱা তাতো ভালকে একেবাৰে ইটা মানে বনাই দিয়া লেট্ৰিন ইউনিট বনাই দিয়া প্ৰত্যেকটো ডেভেলপমেণ্টৰ কাম কিন্তু বিধায়ক মহোদয়ে কৰিছে এইবাৰ ৰাস্তাখন হওঁতে ৰাস্তাৰ যি বহলীকৰণ এই বহলীকৰণৰ ক্ষেত্ৰত বিধায়ক মহোদয়ে প্ৰথমৰ পৰাই ৰাইজক আহ্বান কৰিছে আপোনালোকে সহযোগ কৰক দোকানীবিলাকক আহ্বান কৰিছে আপোনালোকে সহযোগ কৰক আমচু আমাৰ জাতীয় সংগঠন ইয়াৰ লগতে নেমচু সংগ্ৰাম পৰিষদ ইত্তেহাদ ফ্ৰণ্ট গোটেইকেইটা সংগঠনকো আমাৰ বিধায়ক মজিবুৰ ৰহমান সাহেবে অনুৰোধ কৰিছে আপোনালোকে সহযোগ কৰক আৰু সহযোগ কৰিছে ইয়াৰ আগতেও হয়তো আমচুও দুই এবাৰ দাবী কৰিছে ৰাস্তাটো বহলীকৰণ হ'ব লাগে আৰু সেই উপলক্ষে আমাৰ অসম দৰং জিলা প্ৰশাসনে ইতিমধ্যে সিদ্ধান্ত লৈ যোৱাকালি তেওঁলোকে সেই মানে যোন বহলীকৰণ কামটো কৰিবলৈ গৈছিল আৰু বহলীকৰণৰ কামটো কৰিব যোৱাত তেওঁলোকে তাত চাইছে বিধায়ক মহোদয় চাইছে আমচুৰ নেতৃবৃন্দৰ লগতো বিধায়ক মহোদয়ৰ আলোচনা হৈছে তাত দেখা গৈছে যে আমচুৱে যি দাবীটো আনিছিল যে 80 ফুট বহলীকৰণ কৰিব লাগে 80 ফুট বহলীকৰণ তাত প্ৰয়োজন নাই কিন্তু এই কাৰণে নাই আমাৰ মূল যানজঁটটো দূৰ হ'ব লাগে আৰু তাত 50 ফুট আৰু মানে মুখত 60 ফুট আৰু বাকিখিনি ৰাস্তা 50 ফুট কৰিলে আমাৰ তাত কোনো যানজঁট কমি যাব আৰু তাত আৰু আগৰ দৰে তেনেকুৱা মানে ভিৰ নাথাকে আৰু সিফালে পশ্চিমফালে আৰু এখন ব্ৰিজ হ'ব গতিকে এইটো আমাৰ যানজঁট কমি যাব ইয়াৰ উপৰিও তাত থকা ই ৰিক্সাবিলাকৰ এটা মানে ট্ৰেফিক ব্যৱস্থা কৰা হ'ব এতিয়া কথাটো হৈছে 80 ফুট কৰিব পৰা গ'লে হয় 80 ফুট তাত কৰিব গ'লে দুইফালৰ প্ৰায় 90খনমান দোকান তাত তেওঁলোকৰ একেবাৰে মানে ভেনিছ হৈ যাব কোনো ধৰণৰ চিনচাপ নাথাকে এতিয়া যোৱাকালি 50 ফুট কৰাৰ পিছত আপোনালোকে লক্ষ্য কৰিছেনে ভালকৈ কথাটো লক্ষ্য কৰিব যে তেওঁলোকে এই 50 ফুটৰ ভিতৰত কোনো এজন দোকানীয়ে তেওঁলোকে এখন বেঞ্চো ৰাখিব নোৱাৰে 50 ফুটৰ পিছৰ পৰা তেওঁলোকৰ দোকানীবিলাকৰ ঘৰৰ দীঘল হয়তো কাবাৰ 20 ফুট আছে কাবাৰ 14 ফুট 16 ফুট আছে এতিয়া তেওঁলোকে নিজৰ দোকান ঘৰটো যাব কাৰণে তেওঁলোকে খটখটি বনাব লাগিব খটখটি বনাবলৈ হ'লে কমচে কম 4 ফুট লাগিব তাৰ পিছত বাৰান্দা দিব লাগিব তেওঁলোকে বাৰান্দা দিবলৈ কমচে কম 6 ফুট লাগিব আলটিমেটলি তেওঁলোকৰ মূল ঘৰখনৰ কাবাৰ 5 ফুট কাবাৰ 6 ফুট কাবাৰ হয়তো 7 ফুট ঘৰ ৰ'ব বাকিখিনি অলৰেডি সিহঁতৰ কিন্তু গ'লেই আৰু এই 50 ফুট যিখিনি থাকিল এইখিনি ৰাস্তা আৰু আমি অহা যোৱা কৰাৰ কাৰণে মই ভাবো সাফিচিয়েন্ট হৈছে কিন্তু এই কথাটো লৈ বিধায়ক মহোদয়ে কালি দোকানীসকলৰ পক্ষত থিয় এই কাৰণে দিছে যদি আমচুৰ দাবীত প্ৰশাসনে যদি তাত 80 ফুট ভাঙি দিলে হয় তেতিয়াহ'লে কোনো এখন দোকান তাত এই ৰাস্তাৰ দুইফালে তাত নাথাকিলে হয় আৰু যিটো নেকি বেছিমাৰী অঞ্চলৰ নহয় গোটেই ক'ব গ'লে এটা দলগাঁও সমষ্টিৰ বহু পৰিয়ালৰ ক্ষতি হ'লে হয় আৰু এটা অন্যায় হ'লে হয় যাৰ কাৰণে বিধায়ক মহোদয় সেই উচ্ছেদস্থলীত এইটো উচ্ছেদ নহয় ৰাস্তা বহলীকৰণ কৰা কামত তেখেত যাবলৈ বাধ্য হৈছিল আৰু তেখেত তাত থাকি কিনে যাতে অন্যায় নহয় বিধায়ক মহোদয়ৰ এটা দায়িত্ব আছে ৰাইজে তেখেতক ভোট দিছে কাবাৰ প্ৰতি দুখীয়াৰ প্ৰতি যদি অন্যায় হয় সেই ক্ষেত্ৰত আজি প্ৰতিনিধিসকল সংগঠনৰ মানুহসকলে তাত থিয় দিব লাগিব আজি আমচুৱে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত থিয় দিয়ে কিন্তু এই বেছিমাৰীৰ ঘটনাটোত মই অলপ যি বুজি পাইছোঁ তেওঁলোকে অলপ যে তাত কম্প্ৰমাইজ কৰিব বিচৰা নাই তেওঁলোকে নিজকে যি কথাটো কৈছে তাত 80 ফুট ভাঙিব গ'লে 80 ফুট বহলীকৰণ কৰিব গ'লে য'ত নেকি প্ৰায় 90খনমান দোকান বৰবাদ হৈ যাব শেষ হৈ যাব সেই মানুহখিনিক তেওঁলোকে কিয় এই কথাটো বুজা নাই তেওঁলোকে বাৰে বাৰে সেই কথাটোৱে দাবী কৰে আৰু এই কথাটোলৈ যোৱাকালি আমচু তেওঁলোকৰ মানে আমচুৰ মানে সংগঠনৰ ল'ৰাসকল তাত গৈছে তাত ইউটিউবৰো মানুহ গৈছে ন' ডাউট গৈছে তাত বেলেগ কংগ্ৰেছৰো মানুহ আছে দোকানীবিলাকো আছে চবেই আছে তাত কালি চবেই আছে আৰু সেই মোমেণ্টত যেহেতু এটা শান্তিপূৰ্ণভাৱে তাত মানে বহলীকৰণৰ কাম চলি আছিল তাৰপিছত যেতিয়া আমচুৰ প্ৰতিনিধিসকল তাত গৈছিল তেওঁলোকে হয়তো
সাক্ষাৎকাৰত কিছুমান কথা তেওঁলোকে অলপ বিধায়ক মহোদয়ক টাৰ্গেট কৰি কৈছিল। তাৰপিছত বিধায়ক মহোদয়ক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰি প্ৰথমতে কিন্তু আৰম্ভণিটো কিন্তু আমচুৰ কিছুমান কৰ্মকৰ্তাই কৰিছে। এই কথাটোৰো যথেষ্ট প্ৰমাণ আছে। প্ৰথম মুৰ্দাবাদ কিন্তু গো বেক কিন্তু বিধায়ক মহোদয়ক আমচুৰ দুই এজন হয়তো আমচু হওক নহওক হয়তো নহ'ব পাৰে তেনেকুৱা, কিন্তু বিধায়ক মহোদয়ক প্ৰথমতে কিন্তু গো বেক শব্দটো দিয়া হৈছে, যাৰ কাৰণে হয়তো বিধায়ক মহোদয়ক ভাল পোৱা মানুহ দোকানীসকল আছে আৰু অন্যান্য ৰাইজে তেতিয়া হয়তো কোনোবাই আমি বিচৰা নাই কোনেও যে হয়তো আমচুক কোনোবাই গো বেক যদি কৈছে সেই কথাটো আমি ভাল পোৱা নাই, আমি বেয়া পাইছোঁ। কিন্তু বিধায়ক মহোদয়কো কোনোবাই যদি গো বেক কৈছে সেইটোকো আমি দুখ পাইছোঁ, বেয়া পাইছোঁ। গতিকে আজিৰ আমচুৰ নেতৃবৃন্দই যেনেকৈ তেওঁলোকে প্ৰেছ বিবৃতি দিছে এইটোতো আমি দুখ পাইছোঁ। আজি আমচুৰ উপসভাপতি আমচুৰ সভাপতি তেওঁলোকে যেনেকৈ ক'ব বিচাৰিছে, আচলতে ঘটনাটো তেওঁলোকে যি ধৰণে ল'ব বিচাৰিছে এই ঘটনাটো মই দুখ পাইছোঁ। এইকাৰণে দুখ পাইছোঁ তেওঁলোক আমাৰ জাতীয় সংগঠন হৈ কেনে এটা ঘটনা সংখ্যালঘু অঞ্চলত তেওঁলোক সংখ্যালঘুসকলৰ এটা অৰাজনৈতিক সংগঠন, তেওঁলোকে বস্তুটোক এই ঘটনাটোক যি ধৰণে তেওঁলোকে ডাঙৰ কৰিব বিচাৰি আছে, আল্টিমেটলি ই যেন আমাৰ চৰকাৰ পক্ষ যিহেতু সংখ্যালঘুসকলৰ উচ্ছেদৰ কাৰণে তেওঁলোকে লাগিয়ে থাকে, ই যেন আমাৰ মাজত আমাৰ জাতিটোক ক্ষতি কৰাৰ কাৰণে এটা অপচেষ্টা কৰি থকা হৈছে। গতিকে মই এটা আহ্বান কৰিম আমাৰ কেন্দ্ৰীয় আমচুৰ সভাপতি ডাঙৰীয়াক, কেন্দ্ৰীয় আমচুৰ নেতৃবৃন্দক, দৰং আমচুৰ নেতৃবৃন্দক যে আপোনালোকে যেনেকৈ ভাবিছে আমি বা আমাৰ বিধায়ক মহোদয়ে আমচুক কোনো ধৰণৰ অসন্মান নকৰে বা কৰা নাই। আমচুক যদি দৰং জিলাত আমি যিমানখিনি সন্মান কৰোঁ মৰম কৰোঁ তাৰ যথেষ্ট ইতিহাস আছে, প্ৰমাণ আছে। গতিকে হঠাৎকৈ এটা ঘটনাত এজন ব্যক্তিৰ কাৰণে এজন ব্যক্তিৰ কথাৰ কাৰণে আজি গোটেই আমচুক ইয়াত জড়িত কৰি বিধায়ক মহোদয়ক কোনোবাই ইয়াত মানে ক্ষমা খুজিব ই কেতিয়াও সম্ভৱ নহয়। এই কথা আমি মানি নলওঁ, এই কথাটো আমি কেতিয়াও মানি নলওঁ।